নতুন মন্ত্ৰীয়ে শপত লৈছে বিদ্যুৎ বিভাগৰ উন্নতি হ'ব বুলিছে কিন্তু প্ৰকৃতাৰ্থত কেনেকৈ চলিছে ৰাজ্যৰ বিদ্যুৎ বিভাগটো আমি এটা দৃশ্য দেখুৱাম যি নৱনিযুক্ত মন্ত্ৰীজনেও দেখা উচিত বুলি ভাবো নৱবৈছাৰ বিদ্যুৎ বিভাগৰ এয়া হৈছে আজব কাণ্ড পকা খুঁটাৰ পৰিৱৰ্তে বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান ধৰা হৈছে এই দৃশ্য হৈছে নৱবৈছাৰ লথৌ খলিহামাৰী গাঁৱৰ বছৰ বছৰ ধৰি এই বাঁহৰ খুঁটাৰে অব্যাহত আছে বিদ্যুৎ যোগান যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়াবহ দুৰ্ঘটনা আৰু নৱবৈছাত বিদ্যুৎৰ বিল আদায় দিয়াৰ নামত গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে সেইমতেই সেই সময়তে বিভাগীয় কাৰ্যালয়ৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগৰে হৈছে এই দৃশ্য অতি সোনকালে এই গাঁৱত পকী খুঁটা বিদ্যুৎৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছে অন্যথা গাঁওবাসীয়ে জংঘী আন্দোলন গঢ়ি তোলাৰ এক প্ৰকাৰ হুংকাৰ দিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিদ্যুৎৰ খুঁটা বাঁহৰ জৰিয়তে যোগান ধৰা হৈছে আৰু এই সন্দৰ্ভতে নৱবৈছাৰ পৰা আমাৰ সাংবাদিক নিতুল বৰাই যুগুত কৰা এক প্ৰতিবেদন আগবঢ়াইছোঁ হয় নৱবৈছাৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ চৰকাৰী বিষয়া তথা কৰ্মচাৰী অমনোযোগিতা আৰু দায়িত্বহীনতাৰ বাবে এতিয়া লথৌ খলিয়ামাৰী গাঁৱৰ ৰাইজে এতিয়া এই বিদ্যুৎক লৈ এতিয়া হাবাথুৰি খাবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে মোক সহযোগ দেখাবলৈ অনুৰোধ জনাইছোঁ যে এইদৰে এতিয়া লথৌ খলিয়ামাৰীবাসীয়ে এইদৰে এতিয়া বিদ্যুৎৰ খুঁটাৰ সলনি বাঁহৰ খুঁটাৰে এতিয়া বিদ্যুৎ সৰবৰাহ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই বিদ্যুৎ যি তাঁৰ এই তাঁৰ বাঁহৰ খুঁটাৰে সৰবৰাহ কৰাত ইয়াত বিপদজনক ঘটনা সংঘটিত হ'ব পাৰে কিন্তু এইবোৰ দেখিবলৈ শুনিবলৈ কিন্তু শক্তি বিভাগৰ কোনো ইয়াত বিষয়া কৰ্মচাৰী উপস্থিত হোৱা নাই আৰু এই মৰণফান সদৃশ যি বিদ্যুৎ সৰবৰাহ কৰাৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াই কিন্তু এই সকলো গাঁওবাসীক কিন্তু আতংকিত কৰি ৰাখিছে মোৰ লগত ইয়াত স্থানীয় ৰাইজৰ পৰা জানিম তেওঁলোকে কিমান দিন ধৰি এনেকৈ বাঁহৰ খুঁটাৰে বিদ্যুৎৰ তেওঁলোকে সৰবৰাহ কৰি আছে কি ক'ব মাত্ৰ ইলেক্ট্ৰিচিটি হেৰিয়াৰ অফিচৰ পৰা 1.5 কিলোমিটাৰ এই 1.5 কিলোমিটাৰ ৰাস্তাৰ কাষতে চাওক কি অৱস্থা ইয়াত মানুহৰ মৃত্যুৰ বাদে আৰু কিবা আছে নেকি ইয়াতে আপোনাৰ চাওক কোনো দিন মানে ইয়াৰ বিষয়ববীয়া নাহে ৰাস্তাত গোটেই বাঁহ লাগি অৱস্থা নাই তাঁৰৰ কোনো ব্যৱস্থা নাই 30 বছৰৰ আগৰ যি পুৰণি তাঁৰ সেইকেইডালে ওলমি আছে মাত্ৰ আৰু ইলেক্ট্ৰিচিটি মাত্ৰ বিলৰ ওপৰত বিল আপোনাৰ যদি মাহত যদি 1200 1400 1500 টকা বিল আহিছে কোনো হিচাপ নাই কিন্তু বিনা হিচাপ এইবোৰ চাবলৈ কিন্তু সময় নাই এইবোৰ চাবলৈ সময় নাই বাৰে বাৰে তেওঁলোকক কমপ্লেইন দিয়াৰ স্বত্তেও তেওঁলোকে মিটাৰ পৰ্যন্ত আমাক দিব পৰা নাই মিটাৰৰ পইচা এডভান্স দিও আমি আজি পৰ্যন্ত মিটাৰ পোৱা নাই আপোনালোকে চাওক কি অৱস্থাত ৰাখি আছে মাত্ৰ বিদ্যুৎ বিভাগৰ মৰণফান বিদ্যুৎ বিভাগৰ ইয়াৰ অকমান্যতা আমি দেখিবলৈ পাইছোঁ যিহেতু আজি এনেকুৱা কোনো জেগা নাই যি জেগাতে বাঁহৰ খুঁটাই তাঁৰ টানিবলগীয়া হৈছে আৰু এইবিলাকৰ দ্বাৰা মানুহৰ যে মৃত্যু হ'ব সেইটো অতি স্বাভাৱিক কথা আৰু ওচৰতে বিদ্যুৎ বিভাগ থাকি তেখেতসকলে শুই আছে আৰু মই কেইবাবাৰো বিদ্যুৎ অফিচত জনাইছোঁ এই যে বাঁহবিলাক কাটি কাৰেণ্টবিলাক আমাৰ কাৰেণ্ট অহা ক্লিয়াৰ কৰি দিব লাগে গধূলি সময়ত কাৰেণ্টটো অকল বাঁহৰ কাৰণেই কাট খাই যায় নে কি হয় নাজানো গধূলি কাৰেণ্টটো কাটি থ'ব ল'ৰা ছোৱালী পঢ়াৰ পৰা সম্পূৰ্ণ মানে বঞ্চিত হ'বলগীয়া হয় প্ৰায়ে আপুনি ইতিমধ্যে কৈছে 1 কিলোমিটাৰ নিলগত থকা বিদ্যুৎ বিভাগৰ যি আমাৰ কাৰ্যালয় এই বিদ্যুৎ বিষয়াসকল কেৱল তেওঁলোকে আমি বিভিন্ন সময়ত দেখি আহিছোঁ যিসকল ব্যক্তিয়ে বিল দিব নোৱাৰে তেওঁলোকৰ লগত অপব্যৱহাৰ কৰে কিন্তু ইয়াৰ যিসমূহ যাৱতীয় কাম আছে সেই যাৱতীয় কামসমূহ কৰিবলৈ তেওঁলোক কিন্তু ব্যৰ্থ হৈছে আপোনালোকে ইতিমধ্যে দেখিছে আজিৰ যুগতো আধা কিলোমিটাৰ ৰাস্তা এডাল তাঁৰ টানি নি মৰণফান সৃষ্টি কৰি তেওঁলোকে বিদ্যুৎ সংযোগ কৰিবলগীয়া হৈছে কিন্তু এইকেইঘৰ মানুহে যদি কোনো সময়ত বিদ্যুৎৰ বিল তেওঁলোকে আদায় কৰিব নোৱাৰে এই ব্যক্তিকেইজনক কিন্তু তেওঁলোকে টনা আজোৰা কৰি তাঁৰ কাটি নি এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰা আমি দেখিবলৈ পাইছোঁ আমি নৱবৈছা আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকক বিদ্যুৎ বিভাগক পুনৰবাৰ দাবী জনাইছোঁ এই যি দুৰাৱস্থা ঘটি আছে এই দুৰাৱস্থাসমূহ অতি সোনকালে তেওঁলোকে সুব্যৱস্থা কৰি যি বিদ্যুৎৰ যি সংযোগ এই অঞ্চললৈ বিদ্যুৎৰ সংযোগৰ ব্যৱস্থা কৰক নহ'লে আমি নৱবৈছা আঞ্চলিক ছাত্ৰ সন্থাই পুনৰবাৰ তীব্ৰ আন্দোলন গঢ়ি তুলিম হয় মই সহযোগ পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাইছোঁ যে এইদৰে নৱবৈছাৰ যি বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়